মোক সুধি আছে যে এডিআৰই ৰিজাল্ট কেতিয়া দিব। এডিআৰই ৰিজাল্ট 7 মাৰ্চ শুক্ৰবাৰে আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যি আমাৰ ৰিক্ৰুটমেণ্ট কমিশ্যন আছে তেওঁলোকে ঘোষণা কৰিব। যিমান কেইটা পদ আছে তাৰ বিপৰীতে 2জনকৈ ল'ৰা ছোৱালীক এই পৰীক্ষাত উত্তীৰ্ণ হ'ব আৰু তেওঁলোকৰ মাজত পৰৱৰ্তী সময়ত ৰিটেন টেষ্ট অৰেল অনুষ্ঠিত হ'ব। অৰ্থাৎ লিখিত পৰীক্ষাৰ ৰিজাল্ট গ্ৰেড 3 আৰু গ্ৰেড 4 আমি 7 মাৰ্চ তাৰিখে ঘোষণা কৰিম। এটা পোষ্টৰ বিপৰীতে 2জনকৈ ল'ৰা ছোৱালীয়ে এই লিখিত পৰীক্ষাত উত্তীৰ্ণ হ'ব। শেষৰ নম্বৰটোত যদি বেছি ল'ৰা ছোৱালীয়ে একেটা নম্বৰে পায় তেতিয়াহ'লে হয়তো 3000 পোষ্টৰ বিপৰীতে মই ধৰি ল'ব কৈছোঁ 6000 ল'ৰা ছোৱালী পাছ কৰিব লাগে, কিন্তু একেটা নম্বৰ যদি বহু পৰীক্ষাৰ্থীয়ে লাভ কৰে তেতিয়াহ'লে একে নম্বৰ পোৱা ল'ৰা ছোৱালীসকলেও পৰীক্ষাটোত ডেফিনেটলি পাছ কৰিব। অৰ্থাৎ আমি যদি ধৰি লওঁ 50 ইজ এ কাট অফ মাৰ্ক, কিন্তু 50 যদি 50জন ল'ৰাই নম্বৰ পাইছে তেতিয়াহ'লে 50জন ল'ৰায়ে লিখিত পৰীক্ষাত পাছ কৰিব। গতিকে 1:2 বুলি ক'লেও 1:2 একেবাৰে গ্ৰামাটিকেল চেন্সত নহ'ব, হয়তো 2-4জন ল'ৰা ছোৱালীয়ে বেছিকৈও পাছ কৰিব। এডিআৰইৰ পৰীক্ষালৈ তাৰ ৰিজাল্ট কি হ'ব তাক আপোনালোকে জানেই। সেইবাবে মই যিসকলে পাছ কৰিব তেওঁলোকক অভিনন্দন জনাইছোঁ, যাতে অৰেলৰ বাবে তেওঁলোক সাজু হ'ব পাৰে। আৰু যিসকলে পাছ নকৰিব আমি পুনৰ এই বছৰৰ শেষৰ ফালে নতুন বিজ্ঞাপন দিয়াৰ বাবে চেষ্টা কৰিম। আপোনালোকে আৰু এবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব। আৰু লগতে অসমত উদ্যোগসমূহো আহিব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানো আছে। আমি নিজকে তৃতীয় আৰু চতুৰ্থ বৰ্গত নহ'লেও বেলেগ ধৰণেও জীৱন সফল কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম। বহুত ল'ৰা ছোৱালীয়ে মোক কৈ থাকে যে 4ৰ্থ শ্ৰেণীৰ পৰীক্ষাত BA পাছ কৰা ল'ৰাইও পৰীক্ষা দিছে। এতিয়া কথাটো হ'ল, আমি কোনোবাই যদি নিজকে চৰকাৰক ফাঁকি দি পৰীক্ষা দিয়ে, তদন্ত নোহোৱালৈকে মুখ্যমন্ত্ৰীয়ে গম পাব নোৱাৰে। কেতিয়াবা আপোনালোকে এনেকে মোক ফেচবুকত লিখে, টুইটাৰত লিখে যেন মই চব গম পাওঁ। কোনোবা ল'ৰা এজনে যদি BA পাছ কৰিও নিজৰ যোগ্যতাটোক লুকুৱাই পেলাই 4ৰ্থ শ্ৰেণীৰ পৰীক্ষাত আবেদন কৰে, মুখ্যমন্ত্ৰীজনে কেনেকে গম পাব? আপোনালোকে খবৰ দিব। আপোনালোকক আমি সুবিধা দিম যে এনে যিসকল লোকে আপোনালোকে দেখিব যে লিখিত পৰীক্ষাত পাছ কৰিছে কিন্তু এডুকেশ্যনেল কোৱালিফিকেশ্যনক তেওঁলোকে লুকুৱাই ৰাখিছে, আমি সুবিধা দিম আপোনালোকক অভিযোগ দিয়াৰ বাবে, যাতে অৰেল পৰীক্ষা হোৱাৰ আগতে বা মৌখিক পৰীক্ষা হোৱাৰ আগতে আমি আপোনালোকৰ অভিযোগবোৰ নিৰ্দিষ্ট ইউনিভাৰ্চিটি লগত কথা পাতি আপোনালোকৰ অভিযোগবোৰ যাতে আমি নিষ্পত্তি কৰিব পাৰোঁ। আৰু এটা পৰীক্ষাৰ বিষয়ে মই জনাব খুজিছোঁ, সেইটো হ'ল পোষ্ট গ্ৰেজুৱেট টিচাৰ। পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত মোক বহুতে সুধি আছে ৰিজাল্ট কেতিয়া দিব। কিন্তু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষা হৈ যোৱাৰ পিছত ইয়াৰ যি আনচাৰ কি আছিলে সেই এনচাৰ কি আপোনালোকৰ সন্মুখত আমি দিছিলোঁ। আপোনালোকৰ মাজৰে বহুজনে এই এনচাৰ কিখিনিক প্ৰত্যাহ্বান জনাইছে, অৰ্থাৎ চেলেঞ্জ কৰিছে 2-3টাৰ ক্ষেত্ৰত। ইয়াৰ ক্ষেত্ৰত সিদ্ধান্ত ল'বলৈ 11 মাৰ্চ তাৰিখে এক্সপাৰ্ট কমিটি তেওঁলোকে এখন বৈঠক আহ্বান কৰিছে,
যে যিসকলে এনসাৰ কি চেলেঞ্জ কৰিছে তেওঁলোকৰ যি আমাক কৈছে যে আপোনালোকৰটো ভুল আমাৰটো শুদ্ধ প্ৰতিখন আবেদন আমি পুংখানুপুংখভাৱে বিবেচনা কৰিব লাগিব যাতে আমাৰ ভুল হলেও আমি শুদ্ধ কৰি নিজকে ল'ব পাৰো দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ অসম ৰাজ্যিক বিজেপিৰ সভাপতি তেখেতেও এই ব্ৰডকাষ্ট চাই আছে দিলীপ শইকীয়া ডাঙৰীয়াক মই বহুত ধন্যবাদ জনাইছো যে আপুনি এই ব্ৰডকাষ্ট চোৱাৰ বাবে অলপ সময় উলিয়াইছে আপোনাক বহুত ধন্যবাদ জনাইছো এতিয়া 11 মাৰ্চ তাৰিখে এক্সপাৰ্ট কমিটি বহাৰ পিছত আপোনালোকক মই জনাব পাৰিম যে আমি কেতিয়া পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষাৰ ফলাফল দিব পাৰিম সেই ধৰণে এলপি এমই পৰীক্ষাৰ ফলাফলৰ বিষয়েও আজি যেনেকৈ অসম আৰক্ষীৰ বিষয়ে মই একেলগে জনাইছো 11 মাৰ্চৰ পিছত মই শিক্ষা বিভাগৰ গোটেই কেইটা নিযুক্তিৰ সম্পৰ্কত আপোনালোকক এনেকৈ আগতীয়াকৈ জনাবৰ বাবে মই প্ৰচেষ্টা কৰিম তাৰ বাবে আপোনালোকে মোৰ পৰৱৰ্তী অৰ্থাৎ 11 মাৰ্চৰ পিছৰ কোনোবা এটা ফেচবুক লাইভৰ অনুষ্ঠানৰ বাবে অপেক্ষা কৰিব লাগিব পুনৰ এবাৰ আপোনালোকক ধন্যবাদ জনাইছো প্ৰায় 12,500 ব্যক্তিয়ে এই ফেচবুক লাইভ অনুষ্ঠান প্ৰত্যক্ষভাৱে চাই আছে জিতু দাস ডাঙৰীয়াই লিখিছে গ্ৰেট CM HBH ছাৰ মৰমখিনি লৈছো কিন্তু মইতো গ্ৰেড হ'ব নোৱাৰো টিকা কেশৱ তিমিছা তেওঁ গুড ইভিনিং দিছে ৰমেন্দ্ৰ নাৰায়ণ কলিতা আমাৰ বিধায়ক তেখেতে এই ফেচবুক লাইভ অনুষ্ঠান চাই আছে মই ধন্যবাদ জনাইছো মন্ত্ৰী পীযুষ হাজৰিকাই এই ফেচবুক লাইভ অনুষ্ঠান চাই আছে তেখেতকো মই ধন্যবাদ দিছো অনিল কুমাৰ কুতুম তেখেতে ফেচবুক লাইভ চাই আছে মই ধন্যবাদ জনাইছো মনীষ ভৰালী ধন্যবাদ জনাইছো আফসাৰ আলী ধন্যবাদ জনাইছো হবিদ মহম্মদ চৌধুৰী ধন্যবাদ জনাইছো লক্ষ্যজিৎ বৰদলৈ ধন্যবাদ জনাইছো কেইটামান নাম মই পঢ়িব পৰা নাই তথাপিতো মই সকলোকে ধন্যবাদ জনাইছো মমিতা নাথ মই ধন্যবাদ জনাইছো কল্যাণী ৰয় আপুনি চাই আছে মই আপোনাক ধন্যবাদ জনাইছো সীমান্ত শইকীয়া মই ধন্যবাদ জনাইছো তুলিৰাম ৰংহাং ডাঙৰীয়াই ফেচবুক লাইভ চাই আছে মই আপোনাক ধন্যবাদ জনাইছো সুকন্যা মৰাণ ফেচবুক লাইভ চাই আছে মই ধন্যবাদ জনাইছো পৰীক্ষিত দত্ত মই ধন্যবাদ জনাইছো অহাকালি অসম বিধানসভাত জাষ্টিস বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন সম্পৰ্কে আলোচনা হ'ব অতীতৰ গহ্বৰলৈ মই যাবলৈ বিচৰা নাছিলো কিন্তু যিয়ে নহওক কংগ্ৰেছ দলে দাবী জনালে বিধানসভাত এই কমিটিৰ প্ৰতিবেদন আনিব লাগে তেওঁলোকৰ দাবীক সন্মান জনাই বিধানসভাত এই কমিটিৰ প্ৰতিবেদন দাখিল কৰা হ'ল অহাকালি এই কমিটিৰ প্ৰতিবেদনখন সদনত আলোচনা হ'ব